কৃষ্ণ ॐ হৰি চৰাৰ ভক্তপ্ৰাণ বাপ বান্ধৱ সমস্ত ভকত বৈষ্ণৱৰ শ্ৰীচৰণত প্ৰাৰ্থনা ধৰিছোঁ। পূৰ্ণময় পূৰ্ণকাম কৃপাসিন্ধু দয়ানিধি পতিত পাৱন কৈবল্যৰ প্ৰতি অলক নিৰঞ্জন শ্ৰীকৃষ্ণ গোসাঁই প্ৰভুৱে সকলোকে মংগল কৰক। আমি অকণমান শ্ৰীকৃষ্ণ গীতাৰ বিষয়ে আজি অকণমান একাদশ অধ্যায়ৰ ছবিৰ কথাখিনি অকণমান ক'ব বিচাৰিছোঁ। শ্ৰীমদ ভাগৱতৰ লগতে শ্ৰীকৃষ্ণ গীতা এই দুখন শাস্ত্ৰ আমাৰ সনাতন ধৰ্মৰ মুখ্য ধৰ্মপুথি ধৰ্মগ্ৰন্থ। শ্ৰীকৃষ্ণ গীতাত ভগৱান স্বয়ং কৃষ্ণই তেখেতৰ পৰম সখা অৰ্জুনৰ আগত নিজ মুখে এই 18টা শ্লোকত 18টা অধ্যায় কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰথম দিনাখন কৈছিলে। আচলতে অৰ্জুন নিমিত্ত হৈছেই। অৰ্জুন নিমিত্ত হৈলা লোকায়ুপকাৰ তাক কহি শুনি ভক্তে অতৰোক সংসাৰ ৰাম ৰাম। অৰ্জুন আচলতে নিমিত্ত। অৰ্জুনক উপলক্ষ্য কৰি প্ৰভু ভগৱন্তই আমাৰ মানৱ জন্মলৈকে বা মানুহৰ কাৰণে গীতাৰ জৰিয়তে সংসাৰ চক্ৰৰ যিটো পৰিক্ৰমা চলাৰ যিটো পদ্ধতি, এই পদ্ধতিৰ বিষয়ে তেখেতে আমাক অৱগত কৰি গৈছে। আৰু সৰ্বশেষত একাদশ অধ্যায়ত ভগৱন্তই অৰ্জুনক বিশ্বৰূপ দেখুৱালে। অৰ্থাৎ গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ অধিকাৰী ভগৱন্ত বাসুদেৱ কৃষ্ণ, তাৰে বিষয়ে আমাক একাদশ অধ্যায়ত দেখুৱাইছে। গজেন্দ্ৰ নামিলা জলে গ্ৰাহে ধৰিলা বলে এৰাইতে নপাৰি ভৈলা শান্ত অবে হস্তি বল দিলা এৰাইবা নপাৰিলা জলতে মগন ভৈলা মাত্ৰ ৰাম। এই পূৰ্বৰ ভক্তিৰ বলে তোমাক স্মৰিলা মনে পদ্মগুতে সুন্দে মেৰাই তুলি মৃত্যু ভয়ে মগ্ন ভৈলা চৰণে শৰণ লৈলা তাহি তাহি নাৰায়ণ বুলি ৰাম 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 হে ৰাম ৰাম। কৃপাময় দেৱ হৰি গুৰুৰ স্কন্ধত চৰি শীঘ্ৰে আখি লন্ত চক্ৰ পানী ভক্তৰ দুখ দেখিছা আমি গৰুৰ স্কন্ধত নামি গ্ৰাহক কাটিলা চক্ৰে হানি ৰাম 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 হে ৰাম ৰাম। হে কৃপাময় কৃষ্ণ স্বামী প্ৰিয় গুৰু ইষ্ট চৰণে শৰণ মাত লৈলো গীতা গুঢ় অৰ্থ ছয় পণ্ডিত সংকোচ হয় মই মূৰ্খে বদয়াৰম্ভিলো ৰাম।
মুখে কৃষ্ণ সদা সেৱে হে কৃপা লেখ পাৱে হিন্দুকো খোজ কৰি তৰে দেখি আয় বলা খুজি চন্দন পিন্ধিলা খুজি তাইকো গতি দিলা দামোদৰে ৰাম যেহেন কুকিল পক্ষী আতি যে কুচিত দেখি বাক্য খানি শুনিতে সুন্দৰ যদি শাস্ত্ৰ নজানয় কৃষ্ণ কয় উদ্দেশী কয় তভুৱে সংসাৰত পাৰ কিয় ৰাম 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 নামাই খৰ দুই পাপৰ ভাণ্ডাৰ জুই দহু দিশে বেৰি পুৰে তাৰ অজীৱাৰ শেষ ভাগ কৃষ্ণ নামে পায়ালাক অপাপৰ প্ৰলয় কৰে হাৰ হেন জানি সবেৰা ৰামৰ নাম মুখে স্মৰা ৰামৰ নাম হাঠি গাঁঠি পৰা সুবৰ্ণৰ যত হীৰা আন যত দূৰ কৰা অপথৰ সম্বল সংগে ধৰা এতিয়া কৈছে গৰ্জেন্দ্ৰ নামিলা জলে গ্ৰাহক ধৰিলে বোলে এৰাইতে নপাৰি ভুলে শান্ত সবে হস্তি বল দিলে এৰাইবাক নপাৰি জলতে মগন ভুলে মাত্ৰ সেই গজেন্দ্ৰ যাৰ শৰীৰত 1000 হাতীৰ বল সেই গজেন্দ্ৰ চিত্ৰকূট বনত তেখেতৰ যিটো অৱস্থা হ'ল সৰোবৰত পানী খাবলৈ নামতে গ্ৰাহে ধৰিলে এফালে গ্ৰাহ টানিছে এফালে হাতীয়ে টানিছে সৰ্বশেষত কিন্তু গ্ৰাহৰ জয় হ'ল ঠিক তেনেকুৱাকৈ আমিও এই গ্ৰাহৰ মাজৰ পৰা পৰিত্ৰাণ পাব লাগিলে একমাত্ৰ প্ৰভু ভগৱন্তই আমাৰ কি কৰিব লাগিব আমাক ভগৱন্তই কৃপা দৃষ্টি প্ৰদান কৰিব লাগিব আমি সকলোৱে জানো এতিয়া আমাৰ ৰাস্তা দুটা ইহকাল আৰু পৰকাল আমি সকলোৱে জানো ইহকালত আমাক সকলোৱে ইষ্টমিত্ৰ কুটুম্ব বন্ধু বান্ধৱ সকলোৱে আমাৰ কিবা বিপদ হ'লে সহায় কৰিব ধনেৰে হওক বাক্যৰে হওক বা শৰীৰেৰে হওক কিন্তু পৰকালৰ যিটো ৰাস্তা সেই ৰাস্তাত কিন্তু সহায় কৰা কোনো নাই একমাত্ৰ আপুনি দুটা বস্তুৰ দ্বাৰা আপুনি সেই পৰকালত আপুনি যাব লাগিব এটা হৈছে পাপ আৰু এটা হৈছে পুণ্য গতিকে প্ৰভুসকল আমি কৈছোঁ সম্বল পথৰ সম্বল সংগে ধৰা আমি পৰকালৰ যিটো বাট এই বাটৰ সম্বল শব্দৰ অৰ্থ হৈছে কি আমাৰ সহায়কাৰী যে ধৰ্ম আৰু পাপ আৰু পুণ্য এই দুটাই আমাক সেই সময়ত সহায় কৰিব যদি পুণ্যৰ পাল্লাটো আমাৰ অকণমান গধুৰ হয় তেনেহ'লে আমাৰ কোনো চিন্তা নাই আৰু সেইকাৰণে কৈছে পথৰ সম্বল এই ৰাম আনজত ধন দেখা এই খৰচিলে যাই বিধা খাইলে দিলে সবে টুটি যায় নামৰ নাহিকে ক্ষয় লাগে মানে বিধি হয় অভাগ কৰিলে বাঢ়ি যায় কিয় ৰাম সি একমতে ক্ষয় নাই চোৰে নেনে নপলাই নষ্ট নোহাই অগ্নি জ্বলে পৰি লুৰি নেনে লুৰিয়াৰে ডকাইতেও পৰি হৰে ৰজায়ো নলয় তাক ধৰি কিয় ৰাম ৰাম এই পাঠে বোলে যদুৱতী চৰণত কৰুণতি তবয় অনুগ্ৰহে হব ভৈলা কহিলা ভগৱান দেহাত্মা বিবেক জ্ঞান যত মোহ হব দূৰ গইলা ৰাম কৰ্মৰ কহিলা তত ভক্তিৰ সাধন যত সৃষ্টি লয় শুনিলো বিস্তৰ অদশম আধ্যায়ী হন্তে কহিলন্ত যেন মতে বোলা মই যত চৰাচৰ কমল দল লোচন সুৰসিদ্ধ মুনিগণ তোমাক ঈশ্বৰ বুলি কৈ
বিশ্বৰূপ যেন থান দেখায়ো ক ভগৱান অযদি মোৰ দৃষ্টি যোগ্য। এতিয়া কৃষ্ণই অৰ্জুনক বৎসৰূপে এইকাৰণে তেওঁ পচন্দ কৰিলে, কাৰণ যদি গৰুৰ পোৱালিটো যদি শকতাপদ হয় তেনেহ'লে কি হ'ব, দুগ্ধটো অৰ্থাৎ গাখীৰটো বেছিকৈ উলিয়াব পাৰি। অৰ্থাৎ চানাটোৱে যদি মাকৰ গাখীৰৰ বাঁহত যদি অকণমান ভালদৰে গুটিয়াই দিব পাৰে তেনেহ'লে গাখীৰটো বেছিকৈ ওলায়। সেইকাৰণে কৃষ্ণই কৈছে যে গীতাশাস্ত্ৰ দুগ্ধ হ'লে অমৃত সমান পৰম আনন্দে সাধু সবে কৰে প্ৰাণ। আচলতে এই দুগ্ধৰ সাগৰ বুলি কৈছে গীতাখন। গতিকে এই দুগ্ধৰ সাগৰত আমাক দুগ্ধ পান কৰিব দিছে। আৰু আমি সকলোৱে জানো যে কৃষ্ণস্তু স্বয়ং ভগৱান, কৃষ্ণস্তু পূৰ্ণকাম। কৃষ্ণ পূৰ্ণকামৰ অৰ্থটো হৈছে ধৰ্ম অৰ্থ কাম মোক্ষ। বাকী দেৱতাসকলে, বাকী দেৱ দেৱীসকলে চাৰিটা বস্তু দিব নোৱাৰে, তিনিটা বস্তু দিব পাৰে, ধৰ্ম অৰ্থ কাম, কিন্তু মোক্ষটো তেওঁলোকে দিব নোৱাৰে। একমাত্ৰ মোক্ষটো দিয়াৰ গৰাকী প্ৰভু ভগৱন্ত কৃষ্ণ। সেইকাৰণে কৃষ্ণক পূৰ্ণকাম বুলি কোৱা হয়, ধৰ্ম অৰ্থ কাম মোক্ষ। গতিকে যিজন পুৰুষে আমাৰ চাৰি পুৰুষাৰ্থ সম্পূৰ্ণ কৰিব পাৰে সেইজন পুৰুষক ভজনা কৰাটোৱে আমাৰ সনাতন ধৰ্মৰ মূল লক্ষ্য। আৰু আমি সকলোৱে কৃষ্ণক ভজনা কৰিব লাগে, কৃষ্ণক ইষ্টদেৱ হিচাপে ল'ব লাগে। কৃষ্ণস্তু পৰম ব্ৰহ্ম, কৃষ্ণস্তু পৰম পিতা, কৃষ্ণস্তু পূৰ্ণকাম, কৃষ্ণ গোহাঁই, কৃষ্ণ গোহাঁই, কৃষ্ণ গোহাঁই।